মা, আপোনাৰ কঁকাল বিষটোতো ভালেই হোৱা নাই। মোৰ কথা শুনকচোন। মই এইবোৰ হস্পিটেলত গৈ পিনে ভৰ্তি হ'বলৈ নাই দেই। কঁকাল বিষে বুঢ়ী বয়সতচোন চবৰে হয় বুলি ক'লে নহ'ব নহয়। আপুনি কিমান কষ্ট পাই আছে মই দেখিছোঁ নহয়। হ'ব দে আই, ইমানো কষ্ট পোৱা নাই। একোচোন কৰিবলৈকে নিদিয় তই। হস্পিটেলত যাবলৈ মন নাই বাৰু, ঠিক আছে, থেৰাপিষ্ট এজনীকে মাতোঁ। ক'তনো ঘৰলৈ আহিব, মইহে যাব লাগিব। আহিব, আজিকালি আহে নহয় এনেকৈ ঘৰলৈও। এইবোৰ চিন্তা আপুনি কৰিব নালাগে, মই ক'লোঁ এই কথা। সেইটো কাৰণে তই মোৰ আগত ঘূৰাই পকাই কথা কৈ আছ। মেনেজ কৰিবিয়ে মানে? তোক কৰিবই লাগিব, নহ'লে এনেকৈ থাকিব পাৰি নিচাই ৰাতি ৰাতি কেকাই গুঠাই থাকে মানে। মায়ে একদম ঠিক কথা কৈছে আইতা। এতিয়া মানে তইও আহিলি। আইডিয়াটো বাৰু সিয়ে দিছিলে। আমাৰ বাইদেউহঁতৰ ঘৰৰ ফালৰ হয় আকৌ, বৰ ভাল ছোৱালী বোলে। মা, ছোৱালী ভাল হ'লে নহ'ব নহয়, কামতো ভাল হ'ব লাগিব। বাইদেৱে কৈছে নহয় ভাল বুলি। বাইদেউ কঁকাল বিষো বোলে তাই ভাল কৰিলে। ক'ৰ ছোৱালী পিছে? তোৰ ইমানকৈ কেলে হা এতিয়াৰ পৰা? আহিলে গম পাবি নহয়, ময়ো তাইক চিনিয়ে নাপাওঁ। নহয়, এনেই সুধিছোঁ। কেনেবাকৈ আকৌ সেইজনী ছোৱালীকে বিয়া পাতি ল'ম বুলি ভাবিছা নি? কিনো বাৰু আইতা, মই মানে এতিয়া কথা এটাও সুধিব নোৱাৰোঁ। চব চাব লাগিব ন, যাকে তাকেতো এনেকৈ ঘৰলৈ আহিব দিব নোৱাৰি, সেইটো কাৰণে সুধিছিলোঁ। মই চব বুজি পাওঁ। ভাল কথাটোৱে কৈছে মা, বেলেগক চাব নোৱাৰে নহয়। আছেইচোন এজনী পাছে পাছে ঘূৰি ফুৰে। মই মানে ইয়াৰ পৰা যাওঁহে দেই। আৰু মা, সেইজনী মোৰ জাষ্ট ফ্ৰেণ্ড হয়, তেনেকুৱা একো নহয়। বেলেগ এনেই ভাবি নল'বা। ভালেই পায়, মোৰো বৰ এটা ভাল নালাগে দেই ছোৱালীজনীক। তোমালোকে পাতি থাকা এতিয়া কথা, মই হ'লে যাওঁ। দেখিছে মা, এনেকুৱাবোৰ কথা ওলালে সি সদায় পলায়। জোকায়ো ভাল লাগে নহয় আকৌ ল'ৰাটোক। পিছে ছোৱালীজনীনো কেতিয়াবা আহিব? কাইলৈ পৰা বা পৰহিলৈ পৰা আহিব চাগে। মই বাৰু সোনকালেই মাতিছোঁ। হ'ব এতিয়া আপুনি বহক, মই ভাত পানী বনাওঁগৈ। ময়ো কিবা এটা কৰি দিওঁগৈ নহ'লে। কোনো দৰকাৰ নাই, চুপচাপ বহক, নহ'লে টিভি চাওঁগৈ। ইমান ভাল বোৱাৰী দিলে, কাজিয়া এখনো নকৰে মোৰ লগত পাই। প্ৰতীক্ষা, প্ৰতীক্ষা, ক'তনো আছ এজনী? কি হ'লনো আইদেউ? বা কিমান কিয় চিঞৰি আছা? তোৰ নাম প্ৰতীক্ষা, তই আহিছ যে? নহয়, মই প্ৰতীক্ষা ভনীয়েক। কি হ'ল মা? মালিনী বাইদেৱে ফোন কৰিছিলে। তোক তেওঁলোকৰ ভনীয়েকৰ ঘৰলৈ যাবলৈ কৈছে। বা আকৌ কিহৰ কাৰণে যাব? তোৰ বায়ে থেৰাপি নিদিয়ে নেকি? কিন্তু আকৌ কেনেকৈ চিনি পাবই? ময়ো যাব লাগিব চাগে। কোনো দৰকাৰ নাই, বাইলৈ লোকেশ্যন পঠাই থৈছোঁ বুলিয়ে কৈছে। নহয়, কেনেবাকৈ যদি আকৌ মানুহ ঘৰ বেয়া হয় তেতিয়া কি হ'ব? বাৰ লগত যদি কিবা অঘটন হয়? ছোৱালীজনী মুখত মানে ভাল কথা নোলায় কেতিয়াও। ৰচোন ভণ্টি, মনে মনে থাক, ক'বলৈ দে মা। ক'বলৈ আৰু কি আছে, সেইটোৱে। মই মানে কাৰ কাৰণে যাব লাগে তেওঁলোকৰ ঘৰৰ? মালিনী বাইদেউৰ ভনীয়েকৰ শাহুৱেকৰ গা বিষু হয় বোলে, লগতে কঁকাল বিষু খুব মতে। মা, ল'ৰা ছোৱা আছেনে কেনেবাকৈ? তোৰ আৰু কথা নাই ন, অকল এনেকুৱা কথা বুজে। কিন্তু নক'বলগীয়া কথা ক'লোঁ। আজিকালি ধৰিব নোৱাৰি নহয় আকৌ। ছোৱালী, মই গ'লে নিজৰ কামতহে যাম। কি উল্টা কথা গাই আছ তই? মোকো লৈ যা তেন্তে, নহ'লেতো মই তেনেকেই ভাবিম। ছোৱালীজনী মানে কেতিয়াও সলনি নহয় দেই, এনেকৈ থাকিব। সি ইমান চেলেবুক হৈছে নহয় আজিকালি। মা, অকণমানতো হ'বই লাগিব। তোমালোকৰ নিচিনা থাকিলে নহ'ব নহয়। চুপচাপ থাকে, একো ধেমালি অকণমানো নকৰে। বৰিং মানে তোমালোক। মই আছোঁ কাৰণেহে অকণমান এনেকুৱা কথা কৈ হ'লেও হহুৱাই মেলি থাকোঁ। হয় আই, আপুনি মহান হয়। ভাব ন তই, হয় ন মই মহান? হয় আকৌ, আপোনাৰ সমান মহান আৰু কোনো নোলাব। তেন্তে লৈ ব'ল না তোৰ লগত। ইমান দিন মই ক'তোৱে যোৱা নাই। যাবি আকৌ তোৰ লগৰবোৰৰ লগত। কোনে ৰখাই থৈছে? নাযাওঁ মই, তোৰ লগতে যাম। নিবই লাগিব তই, নিনিলেও মই যাম। কোনো দৰকাৰ নাই তাইক নিবলৈ। যিহে মুখখন চলাই, এনেই কিবা কিবি কৈ থৈ আহিব। একো নহয় মা, কি হ'বনো গ'লে? আৰু মানুহ ঘৰটো ময়ো চিনি নাপাওঁ ন, অকলে মোৰ ভালো নালাগিব। মা, আৰু এটা ইম্পৰ্টেণ্ট কথা সুধিবই পাহৰিলি নহয়। পইচা কেনেকৈ দিব? মই এনেকৈ ফোনতে যদি পইচাৰ কথা সুধোঁ, কি বুলি ভাবিলেহেঁতেন বাৰু মোক? নুসুধিলে চা। কিয় নুসুধিলা আকৌ? ঘৰখন ডাঙৰ কোন হয়? তুমি সুধিবলৈ বেয়া পাবলৈ কি আছে? সেইটো কাৰণে কৈছোঁ এজনীক নিনিবলৈ। কেনেকুৱা কথা কৈছা শুন। পইচা মেইন মা, পইচা মেইন ন? তোৰ ওচৰত পইচা আছিলে নহয়, মোক দিবিচোন 200 মান। নাই দেই, মই হ'লে দিব নোৱাৰোঁ। তোৰ পৰা ধাৰ খোজা নাই, তই যে মোক দিবলৈ আছিলি সেইটোহে খুজিছোঁ। পইচা মেইন নহয় জানো? দে আকৌ। তই মোৰ বা হয়, তোৰ মোৰ নিজৰ বা হয়। তই মোৰ পৰা পইচা খুজিছ বা? নহয়, তোৰ ওচৰত আছে নহয়, সেইটো কাৰণে কৈছোঁ, দে মোক। আজি মই স্কিন কেয়াৰ কৰা কথা আছিলে, পাহৰিয়ে গ'লোঁ পাই। যাওঁ। দেখিছা তাই, তইও আকৌ বেয়া পাইছ নেকি মই পইচাৰ কথা যে একো নুসুধিলোঁ? ভালেই কৰিলা মা, এনেকৈ পইচাৰ কথা সোধে নি আৰু ফোনত? প্ৰথমতে গৈতো চাওঁ, তেওঁলোকৰ চিটুৱেশ্যন বা কেনেকুৱা, আমিনো কি জানো। কাম কৰাব যেতিয়া পইচাটো এনেও দিবই। হ'ব দিয়া, আইদেউৰ লগত ময়ো অলপ স্কিন কেয়াৰ কৰি লওঁগৈ।
আইতা আপুনি ভাল পাইছেনে? নাই পোৱা আই। ক'তনো পটককৈ ভাল পাম হয়। হস্পিটেলত যাব আকৌ, ঘৰত এনেকৈ থাকিলে ভাল হ'ব নেকি? কাইলৈৰ পৰা কাৰোবাক মাতিছে, এইবোৰ যে কিবা থেৰাপি নে কি দিয়ে যে। ল'ৰা নে ছোৱালী পিছে? ছোৱালী বুলিছে। ছোৱালীজনী বৰ ভাল বোলে। মই ভালেই পাইছোঁ পাই, ছোৱালী হ'লেহে ভাল। হস্পিটেলতো মোৰ যাবলৈ ইমান মন নাযায়। আমাৰ আকৌ ডাঙৰ শুনটোৱে কৈছে এইবোৰ কৰিবলৈ। ছোৱালীজনী চাগে তাৰ চিনাকিয়ে হ'ব। চিনাকিও হ'ব পাৰে দেই, মই ইমানকৈ আকৌ নাজানো নহয়। কিয় তই নাজানো সি? তোকতো ক'ব লাগে সি। তই বহুত ভাল বান্ধৱী নহয় জানো? অকল ভাল বান্ধৱীয়ে নে? আপুনিচোন জানে আইতা মই তাক কিমান পচন্দ কৰোঁ। মই আকৌ কেনেকৈ জানিম? তই এতিয়া ক'লি মই গম পাইছোঁ। তোৰ পঢ়া শুনা পিছে কেনেকুৱা চলিছে? পঢ়া শুনাত ধ্যান দে বুজিছ আই। এইবোৰ এতিয়াই লাগি লাভ নাই। মই পঢ়া শুনা নকৰোঁ নহয় আইতা, কমপ্লিট কৰিলোঁতো ময়ো। তেন্তে চাকৰি কথাই ভাব আৰু। মই চাকৰি কৰাৰ কোনো দৰকাৰ নাই। কিয়? তোৰ দেউতা ধনী কাৰণে? মইতো মোৰ দেউতাৰ একমাত্ৰ ছোৱালী। মই কাম কৰাৰ কি দৰকাৰ বা চাকৰি কৰাৰ কি দৰকাৰ? মই কেৱল এনজয় কৰিব লাগে। পইচা পাতিটো দেউতা দিয়েই, হয় নি? ভালেই তেন্তে। ভাবক আইতা, মই আপোনালোকৰ বোৱাৰী হ'লে কিমান ভাল হ'ব। মই হ'লে এইবোৰ নাজানো দেই। মোৰ নাতিয়ে যি কৰে মই সেইটোতে সুখী। কিন্তু আপুনিতো আপোনাৰ নাতিক ক'ব পাৰে ন? মোক কি আপুনি পচন্দ নকৰে আইতা? কি ক'লে? মানে মই সেইবোৰ নাজানো নহয়। আৰু মই আকৌ তোক কেলৈ পচন্দ কৰিম? মই ল'ৰা নেকি তোক পচন্দ কৰিবলৈ? আপুনিও কি কথাবোৰ কয় বাৰু? মই সেইটো কথা কৈছোঁ নেকি? বোৱাৰী হিচাপত পচন্দ কৰাৰ কথা কৈছোঁ। আমাৰ ঘৰত আৰু মানুহ আছে নহয়, তেহেঁতিহে গম পাব পাই, মোক এইবোৰ নুসুধিবি। আৰু মইচোন ক'লোৱেই, মোৰ নাতি য'ত সুখী ময়ো তাতে সুখী। আপুনিও কিন্তু এটা কথা মনত ৰাখক, আপোনাৰ নাতিক কেৱল মইহে সুখী কৰিব পাৰিম। হ'ব আপুনি এতিয়া বহক, মই ভিতৰৰ পৰা আহোঁ। কথা শুনা তাই। মোৰ নাতিয়ে তাইক পচন্দই নকৰে, খঙেই কৰে তাইৰ কথা ক'লে। কেলেনো আগে পিছে ঘূৰি ফুৰে জানো? দেখিলে অহংকাৰী লাগে পাই। এতিয়া এইখন ঘৰ যিমান সুখত আছে, যিমান ধুনীয়াকৈ আছে, এইজনী আহিলে তেনেকুৱা হৈ নাথাকে। দেখিলেই গম পাওঁ আমি মানুহ। মোৰ নাতিটোৰ কাৰণে মই বহুত ভাল ছোৱালী চাম। যোনজনী ৰূপে গুণে ভাল হওক, কথা বতৰা ভাল হওক, চিন্তাধাৰা ভাল হওক। ঘৰখন একলগ কৰি ৰখা ছোৱালী এজনীহে লাগে। ধনী দুখীয়াৰ লগত একো কথা নাই। তই ঘৰতে সোমাই থাকিবিনে? বলচোন আজি অলপ ওলাই যাওঁ। নহ'লে মৃদুস্মিতা আহি ঘৰ পাবহি। কেনেবাকৈ তাই অহালৈকে ৰখি থকা নাইতো। কিনো কথাবোৰ কৈ থাকো? মোৰ কি তাইৰ লগত ঘূৰি ভাল লাগে? সেইটো তইহে জানিবি আকৌ। ঘূৰিটো ফুৰ মাজে মাজে, উপায় নোপোৱাতহে ঘূৰি ফুৰো জান। সদায় কিবা এটা প্ৰব্লেম দেখাব আৰু ই কান্দি মেলি দেখাব, সেইটো কাৰণে যাবলগীয়া হয়। সি যেনিবা ভাল নাপায়হে মনে মনে। নাপাওঁ, কিমান ক'ম বাৰু। তাই মোৰ ফ্ৰেণ্ড হয়, বাকী একো নহয়। আইতাই কৈছিলে কাইলৈৰ পৰা বোলে কোনোবা ছোৱালী আহিব, থেৰাপিষ্ট আহিব। সেইটোৱেই, ছোৱালীয়ে হ'ব চাগে। তাতে কি হ'ল, নিজৰ কামতহে আহিব, নিজৰ কাম কৰিব আৰু ঘৰলৈ যাবগৈ। মই কিন্তু কাইলৈ আহিমেই দেই। চাব লাগিব ন কেনেকুৱা বা ছোৱালী আহে। ধুনীয়া হ'লে মোৰ কাৰণে ভাল হ'ব দেচোন, পতাই ল'ব পাৰিম। তোক চাবলৈহে আহিব আৰু তই এতিয়াৰ পৰাই জ্বলিছ যে। সঁচাকৈ বৰ ভাল কথাবোৰ কৈ থাক দেই। মই আকৌ কিয় জ্বলিম হা? এতিয়ালৈকে দেখাই নাই কোন হয় কি কথা, মই একোৱেই নাজানো। ঠিক আছে ন, তই নাজানো নাই, মই আহিম আকৌ, মই পতামহি। এনেই আমাৰ ঘৰখনৰ নামটো বেয়া কৰিব নালাগেচোন তই। এটা কাম কৰ, মৃদুস্মিতাই ভাল হ'ব তোৰ কাৰণে, একদম তোৰ নিচিনা। কৃষ্ণ প্ৰভু, নালাগে। বেলেগৰ সম্পত্তিত মই চকু দিয়া মানুহ নহয়। আকৌ তই ষ্টাৰ্ট হলিনে? তই মোৰ লগত ওলাই যাওঁ বুলি ক, তেতিয়াহে এণ্ড কৰিম মই। ক'ত যোৱাৰ কথা ওলাইছে গাইজ? আহিলেনে ইজনী? তুমি মানে নহাকে থাকিব নোৱাৰা ন? উৎপল, এইটো কি কথা কৈছা তুমি? মই মোৰ ফ্ৰেণ্ডক লগ কৰিবলৈ আহিছোঁ, তোমাক লগ কৰিবলৈ অহা নাই। সি অকল তোমাৰ ফ্ৰেণ্ড নহয়, মোৰো ফ্ৰেণ্ড হয়। কেতিয়াবাতো এৰি দিবা। মই থকাত তোমাৰ প্ৰব্লেম কি? কাৰণ মই ভাল নাপাওঁ। মই থকাটো ভাল নোপোৱা মোকেই দেখিব নোৱাৰা। তুমি মোৰ কোনোবা হয়? মই আকৌ তোমাৰ কোন হয়? সেইটোৱে, কোনো নহয় ন। মই তোমাক কিয় কওঁ? কিনো বাৰু সৰু ল'ৰা নিচিনাকৈ লাগিছে দুইটাই। আৰু মৃদুস্মিতা, তুমি কিয় আহিলা? মই কিয় আহিলোঁ মানে? মোক দেখি কি তুমি ভাল পোৱা নাই নেকি? আৰু তুমি যে মোক কোৱাও নাই কাইলৈৰ পৰা তোমালোকৰ ঘৰলৈ থেৰাপিষ্ট আহিব, তাকো ছোৱালী। কিয়? তুমি তাৰ ধৰ্মপত্নী নেকি যে তোমাক চব কথা ক'ব? উৎপল, মই তোমাৰ লগত একো কথা পতা নাই কিন্তু। মই মাজতে থিয় হৈ আছোঁ যে, কথা শুনিছোঁ কাৰণে উত্তৰটো দি দিছোঁ তাৰ ফালৰ পৰা। কোনো দৰকাৰ নাই,
তাৰ মুখ আছে আৰু সি ক'ব পাৰে। ৰচোন ৰ, মই তোমাক কিয় ক'ব লাগে? এইটো মোৰ ঘৰৰ প্ৰব্লেম ন। তুমি মোক কোৱাত প্ৰব্লেম কি? আমি ভাল ফ্ৰেণ্ড ন? একজেক্টলি, জাষ্ট ফ্ৰেণ্ড ন। জাষ্ট ফ্ৰেণ্ডক ইমান কথা নকয় আৰু। এতিয়া নয়নৰ যিমান ভাল ফ্ৰেণ্ড আছে চবকে জনাই ফুৰিলে হ'ব। মই কিবা এটা বেলেগ হয়, মই অনলি ফ্ৰেণ্ডটো নহয়। আৰু উৎপল, তুমি মাজত মতা বন্ধ কৰা। মৃদুস্মিতা, তুমি প্লিজ এইবোৰ ভাবি নাথাকিবা আৰু এতিয়া যোৱা ইয়াৰ পৰা। যোৱা ইয়াৰ পৰা? মই তোমাক লগ কৰিবলৈ আহিছোঁ। মই কৈছিলোঁ ন মোক ক'ৰবালৈ ফুৰাবলৈ লৈ যাবা বুলি। কিন্তু আজি সি মোৰ লগত যাব। সি মোৰ লগত যাব। মৃদুস্মিতা, জিদ নকৰিবা। মই গৈ থাকোঁ ন তোমাৰ লগত, তুমি যেতিয়া লগ ধৰা। তোমাৰ যেতিয়া প্ৰব্লেম হয় মোক কোৱা আৰু মইতো তোমাক হেল্প কৰোঁৱেই। মই মোৰ লগৰকেইটাৰ লগত বহুত দিন ঘূৰা নাই। আজি মই সিহঁতৰ লগতে যাম। উৎপলে মোক নিবলৈ আহিছে। তুমি মানে মোৰ লগত নোযোৱা? উফ, চাইনিজ ভাষাত বুজাই দে অ', বুজিয়ে পোৱা নাই অসমীয়াত। নয়ন, তুমি মোক প্ৰমিছ কৰিছিলা মোক উলিয়াই নিম বুলি। ইমান মিছা কথাটো নক'বা মৃদুস্মিতা। আৰু মই কেতিয়াও ইমান সৰু সৰু কথাত প্ৰমিছ কৰি নাথাকোঁ। তুমি যোৱা, তোমাৰ লগৰ আছে ন, লগৰ লগত ফুৰা। অ'কে ফাইন। বহুত সলনি হৈছা তুমি। আজিৰ পৰা একো নকওঁ মই। বাই বাই। দৰ্জাখন সেইফালে আছে। গৈছোঁ। ভাই, এইজনী কামো নহয়নে? কেনেবাকে যদি তই এইক বিয়া পাত, তই গলি আৰু। তাই আঙুলিৰ মতে নাচিব লাগিব। মই আকৌ তাইক কিয় বিয়া পাতিম? যেনেকৈ আজি তোৰ ওপৰত অধিকাৰ দেখাইছে, এনেকুৱা লাগিছে তাইৰ সপোনৰ ৰাজকুমাৰ তয়ে নেকি? এইবোৰ কথা হ'লে কৈ নাথাকিবি দেই। মোৰ তাইৰ প্ৰতি একো নাই। মই তাইক কেতিয়াও এনেকুৱা আশা দিয়াও নাই, কাৰণ ময়ো এনেকুৱা ছোৱালী নিবিচাৰোঁ। এতিয়া ভগৱানেহে জানে আৰু মোৰ মনৰ ৰাজকুমাৰীজনী বা ক'ত আছে। কেনেবাকৈ কাইলৈ দিনটোলৈ ৰখি থকা নাইতো। তই সঁচাকৈ বৰ ফটোৱা কথাবোৰ কৈ থাক দেই। এতিয়া ওলাই যাবিনে? এনেকৈ এইবোৰ ফাল্টু কথা কৈ থাকিবি। আৰে মইতো ওলাই আহিছোঁ, তইও লাগে ন। ইমান গৰমত মই বেলেগ কাপোৰ পিন্ধি যাবলৈ নাই, এনেকৈ যাম। তইহে জানো কিয় এইখিনি পিন্ধি আহিছ ইমান গেলা গৰমত। আৰে ভাই, ছাল পৰিব লাগিব ন, নহ'লে ছোৱালীয়ে চাব কেনেকৈ? এইবোৰে মাথা মাৰি থাক। লোকেশ্যনত এইটো ঘৰেই দেখাইছিলে ন? এইটোৱে হ'ব লাগিব। ভিতৰলৈ সোমাই গ'লেহে গম পাম। তই কিন্তু বেছি হাঁহি মাতি কথা কৈ নাথাকিবি দেই। বেছি ভালো হ'ব নালাগে, নহ'লে পইচা কমকৈ দিব। তই মানে এনেকৈ থাকিবি ন? এতিয়াও পইচাৰ কথা ভাবি আছ যে? এনেও মানুহ ঘৰ ভালেই হ'ব দে, পইচা টাইমত দিব নহয়। দেখাত বাৰু ধনী ধনীয়ে লাগিছে। ইয়াতে ৰখি কথা পাতি থাকোঁনে ভিতৰলৈ সোমাই যাওঁ? ব'ল ব'ল। অ' তোমালোক পালাহি? মই তোমালোকলৈ ৰখি আছিলোঁ। একো অসুবিধা নহ'লতো ঘৰটো উলিয়াবলৈ? অসুবিধাটো বহুত বেছি হ'ল বাৰু, কিন্তু একো নাই। এইজনী কি যে কৈ থাক। একো নাই আণ্টি, আহি পালোহি নহয়। হয়, মোৰেই ভুল বাৰু। ল'ৰাটোকে অকণমান আগবঢ়াই পঠাব লাগিছিলে। একো নাই অ', ইমান অসুবিধা হোৱা নাই। তোমালোক দুজনী বাইক ভনী নেকি? হয়, এইজনী মোৰ ভণ্টি। পিছে প্ৰতীক্ষা কোনজনী? মোৰ নাম প্ৰতীক্ষা। তোমাৰ কথা বহুত শুনিছিলোঁ, সেইটো কাৰণে বোলো মাতিয়ে দিওঁ। মাজনীহঁত পালাহি? হয় আইতা। তেন্তে এতিয়া ৰখি নাথাকোঁ নেকি? থেৰাপি ষ্টাৰ্ট কৰি দিব লাগে। ৰ'বা আকৌ, লাহে ধীৰে আহি পাইছাহে, অলপ বহি লোৱা, কিবা কিবি এটা খাই লোৱা। নাই আইতা, আমিতো খাই মেলি আহিছোঁ। আমাৰ বা আকৌ বৰ ফাষ্ট, বেছি ৰখি মেলি বেয়া পায় মানে। হয় নি? তেনেকুৱাহে কথা মানে। ঠিক আছে বাৰু প্ৰতীক্ষা, তুমি মাৰ ৰুমলৈকে যোৱা। ব'লক আইতা। তই যাবিনে ইয়াতে থাকিবি? তই যাচোন, মই গৈছোঁ নহয়। কি হ'ল, কিবা অসুবিধা হৈছে নেকি? নাই আণ্টি, একো অসুবিধা হোৱা নাই। এই তাইক কিবা এটা সুধিছিলোঁ। মই আইতাৰ ৰুমলৈকে যাওঁ। তোমাৰ নামটো পিছে? মোৰ নামটো পৰিণীতা। বৰ ধুনীয়া নাম দেই। তুমি ইয়াতে ৰখি থাকিব নালাগে, মোৰ লগতে ব'লা নহ'লে। নাই, আপুনি যাওকচোন। মোৰ মানে কল এটা কৰিবলৈও আছিলে। ঠিক আছে তেন্তে কৰি লোৱা, মই তোমালোকৰ কাৰণে খোৱা যোগাৰ কৰোঁগৈ। নাই নাই আণ্টি, আমাৰ কাৰণে একো খোৱা যোগাৰ কৰিব নালাগে। আমিতো ঘৰত একাহী একাহী খাই আহিছোঁ। ঘৰতহে খালা, ইয়াতো খাব লাগিব। ঘৰ দুৱাৰবোৰ বৰ ধুনীয়াকৈ থৈছে আকৌ। মানুহঘৰ দেখি বৰ মৰমীয়াল নিচিনা লাগিছে। এওঁলোকৰ ল'ৰা ছোৱালী নাই চাগে, নহ'লে লগতে নাথাকে চাগে। আজিকালি ল'ৰা ছোৱালীবোৰ যে কিয় ইমান বেয়া হ'ল? বয়সস্থ মানুহ দুজনীক এনেকৈ অকলশৰে এৰি থৈ যাব লাগে নি? বেয়াই লাগে পাই মোৰ। এই উৎপলটোৱেও কলেই ৰিচিভ কৰা নাই নহয়। কালি যি কৈ আছিল, আজি সি বোলে আমাৰ ঘৰলৈ যায়েই। ময়ো পিছে যাওঁ জানো? কোন আহিছে কোন নাই অহা মোৰনো কি দৰকাৰ? মই কিয় নাযাম আকৌ? মই যাবই লাগিব। ছোৱালীজনী যদি ভাল নহয়, আমাৰ ঘৰৰ মানুহবোৰক যদি কিবা কিবি কৰি থৈ যায়, তেতিয়া কি হ'ব? আজিকালি ছোৱালীবিলাকে যিহে অঘটন লগাইছে, মোৰতো ভয়ে লগা হ'ল। নাই নাই, মই এতিয়াই ঘৰলৈ যাম। নয়ন, মই গম পাইছোঁ তুমি ফ্ৰীয়ে আছা। ব'লা মোৰ লগত যাওঁ। তুমি ইয়ালৈ কিয় আহিলা? কিয় আহিলা মানে? তোমাৰ ওচৰলৈ আহিছোঁ নয়ন। তাকেই সুধিছোঁ, মোৰ ওচৰলৈ কিয় আহিলা? মৃদুস্মিতা, এইটো মোৰ অফিচ হয়।
মোৰ ঘৰ বা ৰেষ্টুৰেণ্ট নহয়, ইয়াৰ এমপ্লয়বিলাকে কি ভাবিব? আজি তুমি এইবোৰ কৈছা যে? মইতো আগতেও আহোঁ। আগতেও মই এইবোৰ ভাল নাপাওঁ। মোৰ ফোন আছে, কিবা যদি ক'বলৈ থাকে ফোনত ক'ব পাৰা। মইতো তোমাৰ লগত ক'ৰবাত খাবলৈ ওলাই যাম বুলি ভাবিছিলোঁ। মোৰতো ভোক নাই, এনেও মোৰ ইম্পৰ্টেণ্ট মিটিং এখনলৈ যাবলৈ আছে। মিটিঙলৈ যাবলৈ আছে নে বেলেগ কাৰোবাক লগ কৰিবলৈ যাবলৈ আছে? তোমাক ইমান এক্সপ্লেনেশ্যন দি থকা মোৰ দৰকাৰ নাই, কাৰণ তুমি মোৰ ফ্ৰেণ্ড হয়। অকল ফ্ৰেণ্ড বুলি ভাবা তুমি মোক? আগতেও তোমাক ফ্ৰেণ্ড বুলিয়ে ভাবি আহিছোঁ, এতিয়াও ভাবোঁ, আগলৈও ভাবিম। তুমি মোৰ পৰা এনে মিছা এক্সপেক্টেশ্যন নাৰাখিবা, কাৰণ ময়ো জানো এইবোৰে তোমাক দুখ দিব। মইতো এইবোৰৰ কাৰণে ৰেডি আছোঁ নয়ন, তুমি চিন্তা নকৰিবা। মোৰ তোমাৰ লগত কথা পাতিবলৈ অলপো সময় নাই। মোৰ মিটিং আছে, মই যাব লাগে। কিন্তু নয়ন, মোৰ কথাটোতো শুনা। বাই। একো নাই নয়ন, তুমি এনেও মোৰেই হয়, মইতো জানোৱেই। এতিয়া পলাইনো কি পাবা? এটা টাইমত মোৰ ওচৰলৈকে ঘূৰি আহিব লাগিব। মই ৱেইট কৰিম তেতিয়ালৈ। ময়ো পাগল পাই, সঁচাকৈ যেতিয়া যেতিয়া ডিষ্টাৰ্ব কৰিবলৈ আহিবও নালাগে। বেচেৰাটো মিটিং আছে, মই এনেই যি টি কুৱেশ্যন কৰি আছোঁ। অলপ বিশ্বাসটো মই ৰাখিবই লাগিব ন। মোৰ নিচিনা ইমান ধনী ধুনীয়া ছোৱালী এজনী সি আৰু ক'ত পাব? এতিয়ালৈকে বেচেৰাই ৰিয়েলাইজে কৰা নাই, লাহে লাহে এনেও কৰিব। ধৈৰ্য ফল মিঠা মৃদুস্মিতা, ধৈৰ্য ফল মিঠা। অলপ ধৈৰ্য ধৰ তই। আপুনি ইয়াত কি কৰিছে? এইটোতো ময়ো তোমাক সুধিব পাৰোঁ, তুমি ইয়াত কি কৰিছা? সেইদিনাটো হাৰি পলালে, আজি পলাব পাৰিম বুলি ভাবিছে নেকি? আমাৰ একো ভুল নাছিলে, অ'কে? তোমালোকে বেয়াকৈ স্কুটি চলাই আহিছিলা। আমি বেয়াকৈ চলোৱা নাই, আপোনালোকৰ ভুল আছিলে। কিয় আহিছে আপুনি? এইটোতো আপোনাৰ ঘৰ নহয়। তুমি কেনেকৈ গম পালা? কাৰণ আপুনি এইখন ঘৰৰ মানুহ হ'বই নোৱাৰে। এইখন ঘৰৰ মানুহবোৰ বহুত মৰমীয়াল। ভণ্টি তই মনে মনে থাকচোন, কি বকি আছ? হৈছে কি? আৰু তহঁতি এইটো সেইটো জান নেকি? জানোতো এওক, বহুত ভালকৈ চিনি পাওঁ এওক। কোৱাচোন তেন্তে মোৰ নাম কি? আপোনাৰ নাম জনা একো দৰকাৰ নাই। সেইদিনাখনি এওঁলোকৰ কাৰণে আমাৰ এক্সিডেণ্ট হ'লহেঁতেন। অ' হেল্ল', ভুল তোমালোকৰ আছিল, অ'কে? এইজনক উলিয়াই দিয়কচোন ইয়াৰ পৰা। কিয় আহিছে? এইখন ঘৰ আপোনাৰ নহয় নহয়, ওলাই যাওক। মা, কৈ দিয়াচোন। হয়, সেইজন এইখন ঘৰৰে ল'ৰা হয়। ডাউনটো তই স্পীডত গাড়ী চলাইছিলি। তেওঁক নুসুধিব আইতা, মোক সোধক কিমান স্পীডত চলাই আহিছিলে। মই ভুল কৰিলোঁ জানেনে, ভিডিঅ' কৰিয়ে থ'ব লাগিছিলে। আইতা, মই একো কৰা নাই, উৎপলে চলাইছিলে গাড়ী। ভণ্টি তই মনে মনে থাকচোন, ৰ'বচোন। হয় দিয়ক, ভুল আমাৰো আছিলে বাৰু। বা, আমাৰ ভুল নাছিলে, তই কিয় মিছা কথা কৈছ? ভণ্টি প্লিজ মনে মনে থাকচোন। হ'ব দিয়া, চৰি, মোৰে ভুল আছিলে। হ'ল এতিয়া? নাই নুশুনিলোঁ, আৰু অলপ ডাঙৰকৈ কওকচোন। চৰি, পাৰিলে ক্ষমা কৰি দিবা, মোৰে ভুল আছিলে। হ'ল এতিয়া? হ'ল বাৰু। মোৰ ভণ্টি অলপ এনেকুৱাই, বেয়া নাপাব এই। তোমাৰ নামে প্ৰতীক্ষা নেকি? বাহ, মোৰ বাৰ নামো গম পায় আপুনি? কেনেবাকৈ ইয়াত কিবা গড়বড় নহয়তো? মাহঁতে কৈ আছিলে যে তেতিয়া শুনিছিলোঁ। মানে এইটো কৈছিলে যে ছোৱালীজনী অলপ বোলে ঠাণ্ডা। তুমিতো হ'ব নোৱাৰা, সেইটো কাৰণে মই তেখেতক সুধিলোঁ। হ'ব, এতিয়া লাগিব নালাগে। মোৰ নামে প্ৰতীক্ষা। আজি কিন্তু মোৰ বেলেগ আৰাম লাগিছে দেই। মাজনী, তুমি কিন্তু আহি থাকিবা আকৌ। হ'ব আইতা, যেতিয়ালৈকে আপুনি সম্পূৰ্ণকৈ ভাল নাপায় মই বাৰু আহিয়ে থাকিম। চৰি ক'লোঁ নহয়, এতিয়াও এনেকৈ খঙতে চাই আছা যে? নাই চোৱা আপোনাক। তহঁত দুটাক একদম ককাইক ভনীয়েক লাগিছে দেখিবলৈ। ইয়াৰ ভনীয়েক এজনী থকা হ'লেও চাগে এনেকৈ কাজিয়া লাগি থাকিলেহেঁতেন। ভালেই হ'ল তয়ো আহিলি, ৰুটি ভাজি বনাই থৈছোঁ, ব'ল চবেই একেলগে খাওঁগৈ। নালাগে নেকি আমি ঘৰলৈ যাওঁ? দেৰিও হ'ব নহয় নহ'লে। তাতে স্কুটি লৈও অহা নাই। কি চিন্তা কৰিছ? আমাৰ শুনতে থৈ আহিবগৈ। মোৰ আকৌ তহঁতক বৰ আপোন লাগিলে পাই, সেইটো কাৰণে তয়ে কৈছোঁ আৰু। একো নাই আইতা, তই ক'লেই ভাল লাগে। ব'লক, মোৰ ভোক লাগিছে পাই। বৰ ভাল ছোৱালী, ব'লা। মোৰ ভণ্টিক বেয়া পাই নাথাকিব, তাই মানে যেনেকৈ তেনেকৈ কথা কৈ দিয়ে। নাই পোৱা বেয়া, মইনো তাইক কিয় বেয়া পাম? গম পাইছোঁ তাই তেনেকুৱা বুলিয়ে, কিন্তু তোমালোকক আকৌ লগ পাম বুলি মই ভবা নাছিলোঁ। মানুহে ভবা কথা জানো কেতিয়াবা হয়? এইটোও হয় পিছে। ঠিক আছে, মই ভিতৰলৈ যাওঁ। আপুনি নাযায় নেকি? তুমি যোৱা বাৰু, মই গৈছোঁ। আৰু আপুনি নক'লে ভাল নেকি? নিজকে কিবা বুঢ়াহে লাগে। হ'ব বাৰু। বাপৰে, মোৰ কিবা বিশ্বাসেই হোৱা নাই। সঁচাকৈ এইকে দেখিছোঁনে? যিদিনা প্ৰথম দেখিছিলোঁ সেইদিনাই ছোৱালীজনীক ভাল লাগি গৈছিল। ভগৱান, থেংক ইউ, মোৰ ওপৰত যে ইমানকণ দয়া কৰিলা। যাওঁ, লগতে বহি খাই লওঁগৈ, নহ'লে ঘৰত থ'বলৈ যাবলৈকে নাপাম।